মালবিকা দিহিদাৰ শৰ্মা। মই গৌৰীপুৰৰে এগৰাকী জীয়ৰী আৰু মই এগৰাকী সংগীত শিল্পী। আজি আমাৰ সীমান্ত চেতনা মঞ্চ যিখন আছে তাৰে গৌৰীপুৰ নগৰ সমিতিৰ পৰা আমি আজিৰ দিনটো ৰজা পৃথু জন্মদিন হিচাপে আমি পালন কৰি আছো। সেই উপলক্ষে আমি এখন সাধাৰণ সভা অনুষ্ঠিত কৰিলো কিছু মুহূৰ্তৰ আগত, আৰু তাৰপিছতে দেশাত্মবোধক গান গীত মানে সৰহত তুঝে প্ৰণাম, যিটো আমাৰ সীমান্ত চেতনাৰ ঢেউ গীত হয়। সেই ঢেউ গীতটোৰ ওপৰত আমি কম্পিটিশ্যন এখনি পাতিছো, যাতে ল'ৰা ছোৱালী বিলাকে এই গীতটো জানিব পাৰে। আৰু তাৰপিছত দেশপ্ৰেমমূলক গীতৰ নৃত্য প্ৰতিযোগিতা বৰ্তমানেও চলি আছে, শেষ হোৱা নাই। এইখিনিয়ে আজি আমাৰ কাৰ্যসূচী আছিলে। আজিৰ কাৰ্যসূচীত আমাৰ তেখেত সভাপতিত্ব গ্ৰহণ কৰিছে আমাৰ আচাৰ্য শ্ৰীযুত পৰিতোষ আচাৰ্যদেৱে, আৰু মুখ্য বক্তা হিচাপে আছিলে আমাৰ সত্যব্ৰত চক্ৰৱৰ্তী আৰু আমাৰ বাবলু চন্দ্ৰ ৰায়। তেখেত মুখ্য বক্তা হিচাপে আজিৰ সভাখনত উপস্থিত আছিল। আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা শিল্পীসকল অৱশ্যে বেছিভাগ গৌৰীপুৰৰে, বিলাচীপাৰাৰ আছে 2-এগৰাকী আৰু ধুবুৰীৰ পৰা এগৰাকীমান আছে চাগে। এইখিনি আৰু তাৰমানে আমাৰ অনুষ্টুপীয়াকে যিহেতু পাতা হৈছে, বেছি খবৰ কোনেও পোৱা নাই আৰু এইখিনি হৈ আছে। নমস্কাৰ, মই বাবলু ৰায়, সজাগতা প্ৰমুখ সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ। আজি আমাৰ ৰজা পৃথুৰ জন্ম তিথিত প্ৰতি সংহতি ৰাখি সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ অসমে আমাৰ প্ৰত্যেকটো সেক্টৰ, নগৰ, জিলা দেশভক্তি সমাবেশৰ আয়োজন কৰা হৈছে। সেই হেতুকে ধুবুৰী জিলাৰ এই গৌৰীপুৰ নগৰ সমিতিৰ উদ্যোগত মহাপুৰুষ শংকৰদেৱৰ নামঘৰ প্ৰেক্ষাগৃহত আজি বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ল। ইয়াত আমাৰ মুখ্য বক্তা হিচাপত দেৱব্ৰত চক্ৰৱৰ্তী মহোদয়, ৰজা পৃথু ইতিহাস জনসাধাৰণৰ মাজত তেওঁ বক্তব্যৰ মাধ্যমেৰে জ্ঞাত কৰে, আৰু সাংগঠনিক দিশত মই নিজে ৰাইজৰ মাজত বক্তব্য ৰাখি আৰু নৃত্য আৰু গীতৰ প্ৰতিযোগিতাৰে আমাৰ এই দিন কাৰ্যসূচী পালন কৰি দিয়া হ'ল। এতিয়াও আমাৰ কাৰ্যসূচী চলি আছে। আগন্তুক দিনত আমাৰ এই অঞ্চলত মৃত যিবিলাক ইতিহাস আছে, সেই ইতিহাস আমাৰ যুৱ প্ৰজন্মৰ মাজত জ্ঞাত কৰাৰ অৰ্থে আৰু সীমান্ত অঞ্চলৰ জনসাধাৰণক আমি ৰাষ্ট্ৰীয়তাবোধ জ্ঞাত কৰাৰ ডেভেলপ কৰাৰ কাৰণে আমি প্ৰয়াস চলাই এই বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচীৰ অংগ হিচাপে আজিও আমি এই কাৰ্যসূচী এটা অংগ হিচাপত গ্ৰহণ কৰি পালন কৰা হ'ল। আমি প্ৰত্যেক বছৰে ইয়াৰ আগতে আমি লাচিত দিৱসৰ লগত সংহতি ৰাখি পেলাই আমি কৰিছিলোঁ, যিটো এতিয়া চৰকাৰীভাৱে গ্ৰহণ কৰিলে। আমি এতিয়া লাচিত দিৱসৰ দিনটো আমি কাৰ্যসূচী কৰোঁ, যদিও দেশভক্তি সমাৱেশ যিটো আমাৰ বছৰেকীয়া এটা প্ৰগ্ৰাম জনসাধাৰণৰ মাজত প্ৰয়াস কৰাৰ কাৰণে, প্ৰচাৰ কৰাৰ কাৰণে, সেইটো আমি ৰজা পৃথুৰ জন্ম জয়ন্তীৰ লগত আমি সংহতি ৰাখি যোৱা বছৰৰ পৰা আৰম্ভ কৰিছোঁ। জনসাধাৰণৰ এই বিষয়ে জ্ঞাত হোৱাৰ যি মৃত যি ইতিহাস, সেই ইতিহাসখিনি সবে জনোৱাৰ উদ্দেশ্য সন্মুখত ৰাখি এই কাৰ্যসূচী আমি চলাই আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।